Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য উৎপাদন উন্নতিকৰণ কৌশলসমূহ। সো আমি ৰোগ প্ৰতিৰোধী উদ্ভিদ প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে পঢ়ি আছিলোঁ। ৰোগ প্ৰতিৰোধী উদ্ভিদ প্ৰজনন প্ৰক্ৰিয়া দুই প্ৰকাৰৰ, এটা হৈছে পৰম্পৰাগত প্ৰক্ৰিয়া আৰু এটা হৈছে কি উৎপৰিৱৰ্তন প্ৰজনন প্ৰক্ৰিয়া। সো পৰম্পৰাগত প্ৰজনন প্ৰক্ৰিয়াত আমি কি চাইছিলোঁ, এইটো একেবাৰে সিম্পল প্ৰক্ৰিয়া হয়। ইয়াতে কি কৰিব লাগে, প্ৰথমতে যিবোৰ জনন কোষ আছে, যিবোৰ জনন কোষ তোমাৰ কি হয় ৰোগ প্ৰতিৰোধী হয়, সেইবোৰৰ বহুতকেইটা ভেৰাইটি কালেক্ট কৰিব লাগে। তাৰ পৰা দুটা পিতৃ মাতৃ চিনাক্ত কৰিব লাগে, ভাল গুণ সম্পূৰ্ণ। তাৰপিছত সিহঁতৰ প্ৰজনন কৰাই পেলাই যিবোৰ সতি সন্ততি জন্ম হয় সেইবোৰৰ পৰা আকৌ যিটো বেছি শক্তিশালী হয়, বেছি গুণ সম্পন্ন হয়, সেইটো আকৌ সিলেক্ট কৰি নিৰ্বাচন কৰি ফাৰ্দাৰ ইহঁতৰ প্ৰজনন কৰোৱা হয়, ৰাইট। সো আজিৰ ভিডিঅ'ত আমি চাম নাম্বাৰ 2 যিটো আছে উৎপৰিৱৰ্তন প্ৰজনন কি হয়। সো উৎপৰিৱৰ্তন এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা জিনৰ আধাৰ অনুক্ৰমত ঘটা সালসলনিৰ জৰিয়তে আনুবংশিক ভিন্নতাৰ সৃষ্টি হ'ব পাৰে। ফলস্বৰূপে সন্তানৰ দেহত পিতৃ মাতৃৰ দেহত নথকা অভিনৱ বা লক্ষণৰ উদ্ভৱ হয়। সো উৎপৰিৱৰ্তনৰ বিষয়ে আমি জানো, উৎপৰিৱৰ্তনৰ বিষয়ে আমি আগতেও পঢ়িছোঁ। উৎপৰিৱৰ্তন এনেকুৱা এটা প্ৰক্ৰিয়া হয় যাৰ সহায়ত কি কৰা হয় যে যিবোৰ চৰিত্ৰ পিতৃ মাতৃত থাকে তাতকৈ বেলেগ চৰিত্ৰ সন্তানৰ দেহত সৃষ্টি হ'ব পাৰে। অকণমান ডিটেইলছত আমি মনত কৰোঁ উৎপৰিৱৰ্তন কি হয়। সো উৎপৰিৱৰ্তন কি হয়, আমি চেপ্টাৰ 6ত পঢ়িছিলোঁ উৎপৰিৱৰ্তনৰ বিষয়ে, অকণমান মনত পেলাই লওঁ। উৎপৰিৱৰ্তন হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ সহায়ত যিবোৰ দেহত যিবোৰ জিনীয় পদাৰ্থ আছে, যিবোৰ বংশগতিৰ পদাৰ্থ আছে, সেই বংশগতিৰ পদাৰ্থসমূহত পৰিৱৰ্তন আনিব পৰা যায়। এতিয়া প্ৰত্যেকটো জীৱিত জীৱ, যিমান জীৱিত জীৱ আছে, গোটেইবোৰ জীৱিত জীৱৰে যিবোৰ চৰিত্ৰ আছে, যিবোৰ বৈশিষ্ট্য আছে, যিবোৰ বাহ্যিক ৰূপ আছে, সেই বাহ্যিক ৰূপবোৰ কিহৰ কাৰণে জীৱৰ দেহত থাকে, কাৰণ সিহঁতৰ দেহত যি জিন থাকে, জিনৰ ভিতৰত থকা জিনীয় পদাৰ্থৰ কাৰণে এই চৰিত্ৰ বা বৈশিষ্ট্যসমূহ জীৱিত জীৱৰ দেহত দেখিবলৈ পোৱা যায়। এতিয়া আমাৰ ক্ষেত্ৰত আমাৰ দেহত কি থাকে, আমাৰ শৰীৰৰ ভিতৰত কোষ থাকে, ৰাইট। তাৰপিছত সেই কোষৰ ভিতৰত আকৌ একেবাৰে কোষৰ মাজত এনেকুৱা, এইটো ছাপোজ কোষ, এইটো কোষৰ মাজত থাকে কি কোষ কেন্দ্ৰ, নিউক্লিয়াছ বা কোষ কেন্দ্ৰ। তাৰপিছত সেই কোষ কেন্দ্ৰৰ ভিতৰত থাকে ক্ৰম'জম, আৰু ক্ৰম'জমৰ ভিতৰত থাকে জিন। জিনক কি বুলি কোৱা হয়, বংশগতি চৰিত্ৰৰ বাহক বুলি কোৱা হয়। জিনৰ ভিতৰত জিনীয় পদাৰ্থ থাকে যিবোৰে বংশগতিৰ চৰিত্ৰসমূহ এটা জনুৰ পৰা আনটো জনুলৈ লৈ আহে। এতিয়া এই যিটো ক্ৰম'জম আছে, ক্ৰম'জমবোৰ দেখিবলৈ এনেকুৱা হয়। ক্ৰম'জমত এনেকুৱা সাজ কটা থাকে, আৰু এই যিবোৰ সাজ আছে সেইবোৰ হৈছে কি জিন, আৰু জিনৰ ভিতৰত থাকে DNA। ডিএনএত কি থাকে, ডিএনএত থাকে নাইট্ৰজেন জাতীয় ক্ষাৰ, আৰু এই নাইট্ৰজেন জাতীয় ক্ষাৰসমূহ যেনেকৈ সজ্জিত হৈ থাকে সেইমতে কি হয় জীৱৰ চৰিত্ৰ প্ৰকাশ পায়, ৰাইট। এই ডিএনএ কি কৰে, প্ৰটিন সংশ্লেষণ কৰে, আৰু প্ৰটিন সংশ্লেষণৰ দ্বাৰা জিনৰ ভিতৰত যিবোৰ চৰিত্ৰ আছে, যিবোৰ চৰিত্ৰ সঞ্চিত হৈ থাকে, সেই চৰিত্ৰসমূহ প্ৰকাশ পায়। এতিয়া যদি এই নাইট্ৰজেন জাতীয় যিবোৰ ক্ষাৰ আছে, নাইট্ৰজেন জাতীয় ক্ষাৰবোৰৰ যদি গাঁথনি পৰিৱৰ্তন কৰি দিয়া হয়, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, এটা যিবোৰ চৰিত্ৰ আছে সেই চৰিত্ৰত আমি পৰিৱৰ্তন আনিব পাৰোঁ। যেনেকুৱা নাইট্ৰজেন জাতীয় ক্ষাৰবোৰ এনেকৈ সজ্জিত হৈ থাকে, এডিনিন, গুৱানিন, চাইট'চিন, থাইমিন। আমি যদি ইয়াক পৰিৱৰ্তন কৰি দিওঁ, আমি যদি এনেকুৱা কৰোঁ AT, তাৰপিছত GC, চ' ইয়াতকৈ যদি পৰিৱৰ্তন
এনেকুৱা যদি আমি পৰিৱৰ্তন আনি দিওঁ, য'তে আছে তাত যদি জি আনি দিওঁ, য'তি আছে তাত যদি আমি চি আনি দিওঁ, তেতিয়াহ'লে এইটো পৰিৱৰ্তনে জীৱৰ যি চৰিত্ৰ আছে, জীৱৰ যি বৈশিষ্ট্য আছে, বাহ্যিক ৰূপ আছে, সেইটো ৰূপত কি হ'ব, এটা পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। যিহেতু আমি পৰম্পৰাগত যি প্ৰজনন পদ্ধতি আছিল উদ্ভিদৰ, পৰম্পৰাগত প্ৰজনন পদ্ধতিত আমি এটা লিমিটেশ্যন পাইছিলোঁ, এটা সীমাবদ্ধতা পাইছিলোঁ যে পৰম্পৰাগত পদ্ধতিত যিটো বিভিন্নতা সেইটো কম আছে। তাৰমানে আমি যদি ৰোগ প্ৰতিৰোধী উদ্ভিদ সৃষ্টি কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি ৰোগ প্ৰতিৰোধী জীৱটো সৃষ্টি কৰাৰ কাৰণে, উদ্ভিদটো সৃষ্টি কৰাৰ কাৰণে আমাক বিভিন্ন ধৰণৰ উদ্ভিদৰ প্ৰয়োজন হ'ব, হয়নে? এই বিভিন্ন ধৰণৰ উদ্ভিদৰ যে আমাৰ প্ৰয়োজন হ'ব, সেইটো হোৱাৰ কাৰণে আমি কি কৰিব লাগিব, যেনেকুৱা ধৰণৰ জিন উদ্ভিদৰ ভিতৰত থাকিব লাগিব। আৰু পৰম্পৰাগত পদ্ধতিত এই জিনৰ পৰিমাণ কি আছে, কম আছে। বুজি পাইছানে? জিনীয় পদাৰ্থ অৰ্থাৎ ডিএনএৰ মাজত যি পৰিৱৰ্তন, যি বিভিন্নতা, সেয়া কম আছে। সেইকাৰণে কি কৰা হয়, উৎপৰিৱৰ্তন পদ্ধতিৰ দ্বাৰা প্ৰজনন কৰোৱা হয়। এতিয়া এই যে উৎপৰিৱৰ্তন যে আছে, উৎপৰিৱৰ্তন কেইবাটাও কাৰকৰ কাৰণে হয়। উৎপৰিৱৰ্তনৰ বহুত কাৰক আছে, তাৰে ভিতৰত কিছুমান আছে বাহ্যিক কাৰক। বাহ্যিক কাৰক বুলি ক'লে আছে তোমাৰ বিকিৰণ, ৰেডিয়েশ্যন, যাক কোৱা হয় যেনেকুৱা আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন, গামা ৰেডিয়েশ্যন, তাৰপিছত ৰাসায়নিক পদাৰ্থ, স্মকিং, এইবোৰৰ পৰা কি হ'ব পাৰে, উৎপৰিৱৰ্তন হ'ব পাৰে। ইয়াৰো উপৰি কিছুমান আভ্যন্তৰীণ কাৰক আছে, যেনেকুৱা যেতিয়া ডিএনএ অনুকৃত্যায়ন হয়। ডিএনএ অনুকৃত্যায়ন হোৱা মানে কি, ডিএনএৰ এটা নতুন কপি সৃষ্টি হোৱা, হয়নে? ডিএনএ অনুকৃত্যায়ন যেতিয়া হয়, তেতিয়া কি হয়, এটা ডিএনএৰ পৰা আন এটা ডিএনএ, একেধৰণৰ ডিএনএ সৃষ্টি হয়। যেতিয়া নতুন ডিএনএ সৃষ্টি হয়, সেইটো ডিএনএত যদি নাইট্ৰজেন জাতীয় যিবোৰ ক্ৰম থাকে, যিবোৰ ক্ষাৰ থাকে, যিবোৰ গাঁথনি থাকে, সেইবোৰত যদি কিবা পৰিৱৰ্তন আহে, কিবা এৰৰ হয়, তেতিয়াহ'লেও তাৰ পৰা কি হ'ব পাৰে, এটা নতুন চৰিত্ৰ সৃষ্টি হ'ব পাৰে। বুজি পাইছেনে? এইটো হৈছে কি আমাৰ উৎপৰিৱৰ্তন। উৎপৰিৱৰ্তন প্ৰজনন হৈছে ৰাসায়নিক দ্ৰব্য বিকিৰণ প্ৰয়োগৰ জৰিয়তে কৃত্ৰিমভাৱে উৎপৰিৱৰ্তন ঘটোৱা আৰু তাৰ পিছত আকাংক্ষিত গুণযুক্ত উদ্ভিদ নিৰ্বাচন কৰি প্ৰজননৰ আধাৰ হিচাপে ব্যৱহাৰ কৰা প্ৰক্ৰিয়াক উৎপৰিৱৰ্তন প্ৰজনন বুলি কোৱা হয়। মই যে কৈছোঁ যে কিছুমান কাৰকৰ দ্বাৰা, কিছুমান ফেক্টৰৰ দ্বাৰা উৎপৰিৱৰ্তন হ'ব পাৰে। ৰাসায়নিক দ্ৰব্য, বিকিৰণ, এইবোৰ হৈছে কি বাহ্যিক কাৰক। এই কাৰকসমূহৰ দ্বাৰা উৎপৰিৱৰ্তন ঘটাই পেলাই যিবোৰ আকাংক্ষিত গুণযুক্ত, ছাপোজ ইয়াতে আমাৰ কাৰণে আকাংক্ষিত গুণযুক্ত চৰিত্ৰ হৈছে কি ৰোগ প্ৰতিৰোধী চৰিত্ৰ, ৰাইট? যদি আমি ৰোগ প্ৰতিৰোধী চৰিত্ৰ সৃষ্টি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কি কৰিম, সৃষ্টি কৰি পেলাই দুটা জীৱৰ মাজত প্ৰজনন কৰোৱাকে উৎপৰিৱৰ্তন প্ৰজনন বুলি কোৱা হয়। এতিয়া উৎপৰিৱৰ্তন আমি ৰেডিয়েশ্যন দি হওক বা কেমিকেল দি হওক কৰাই পেলাই আমি কি কৰিলোঁ, দুটা চৰিত্ৰ সৃষ্টি কৰিলোঁ, কৰি পেলাই সেই দুটা চৰিত্ৰক প্ৰজননৰ আধাৰ হিচাপে লোৱাকে কি কোৱা হয়, উৎপৰিৱৰ্তন প্ৰজনন বুলি কোৱা হয়। মগুমাহৰ ভাইৰাছজনিত হালধীয়া মজেক আৰু বৰমহা ধৰা ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা উৎপৰিৱৰ্তন প্ৰজননৰ ফল হয়। এক্সাম্পল হৈছে যেনেকুৱা মগুমাহৰ এটা ভাইৰাছজনিত ৰোগ হয়, হালধীয়া মজেক ভাইৰাছৰ পৰা, আৰু বৰমহা ধৰা ৰোগ, এই দুটা ৰোগ প্ৰতিৰোধ কৰিব পৰা গৈছে উৎপৰিৱৰ্তন প্ৰজননৰ দ্বাৰা। সেইকাৰণে কি কৰা হয় যে ৰোগ প্ৰতিৰোধী জিন ইন্ট্ৰডিউচ কৰাৰ কাৰণে, সৃষ্টি কৰাৰ কাৰণে উৎপৰিৱৰ্তন কৰা হয়, আৰু এইটো ছাকচেছফুল হোৱাৰ এইবোৰ হৈছে প্ৰমাণ।
সো কেইবাবিধ কৃষি শস্য নিকট আত্মীয় বনৰীয়া প্ৰজাতিৰ নিৰ্দিষ্ট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে যদিও ইহঁতৰ উৎপাদনশীলতা অতি কম হয়। সো যেনেকুৱা আমি যিবোৰৰ কৃষি কৰোঁ আমি নিজে, সেই কৃষি কৰা যিবোৰ শস্য আছে সেই শস্যসমূহৰ ৰিলেটেড কিছুমান এনেকুৱা শস্য আছে যিবোৰ শস্য বনৰীয়া হয়, কিন্তু ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে আৰু ইহঁতৰ উৎপাদনশীলতা কম হয়। এতিয়া যদি আমি কৃষি কৰা সেইটো শস্য আৰু সেই বনৰীয়া শস্যটোৰ মাজত যদি আমি কি কৰিব পাৰোঁ, প্ৰজনন কৰাব পাৰোঁ, তেতিয়াহ'লে আমি হয়তো এটা ৰোগ প্ৰতিৰোধী জিন সৃষ্টি কৰিব পাৰিম। সো তেনে ৰোগ প্ৰতিৰোধক্ষম জিনক অধিক উৎপাদনশীল শস্যৰ প্ৰকাৰত সংস্থাপন কৰাৰ প্ৰয়োজন, ৰাইট। সো বনৰীয়া যিটো প্ৰজাতি আছে সেইটো প্ৰজাতিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, কিন্তু উৎপাদনো কম হয়। গতিকে তাত যদি আমি উৎপৰিৱৰ্তন কৰাই পেলাই ইয়াক যদি এটা বেছি উৎপাদনশীল শস্যলৈকে পৰিৱৰ্তন কৰিব পাৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি বহুত উপকৃত হ'ব পাৰিম। ভেন্দিৰ ভাইৰাছজনিত হালধীয়া মজেইক ৰোগ প্ৰতিৰোধ কৰিব পৰা গুণটো বনৰীয়া প্ৰজাতি এটাৰ পৰা আহৰণ কৰা হৈছিল আৰু প্ৰজননৰ জৰিয়তে পাৰ্ভনী ক্ৰান্তি নামৰ এটা নতুন প্ৰকাৰ সৃষ্টি কৰা হৈছিল। সো যিটো ভেন্দি শস্য কৰা হৈছিল, খেতি কৰা হৈছিল, সেইটো ভেন্দিত এটা হালধীয়া মজেইক ৰোগ সৃষ্টি হৈছিল। গতিকে ইয়াৰ এটা ৰিলেটেড বনৰীয়া ভেন্দিৰ প্ৰজাতি আছিল, যিটো আছিল কি ৰোগ প্ৰতিৰোধী। সো সেইটোৰ পৰা কি কৰা হৈছিল, এইটো ভেন্দিৰ যিটো উৎপাদনক্ষম ভেন্দি আছিল, সেইটো ভেন্দিলৈকে এই জিনটো আনি পেলাই তাৰ পৰা ৰোগ প্ৰতিৰোধী এটা ভেন্দি প্ৰজাতি সৃষ্টি কৰা হৈছিল, যাৰ নাম হৈছে পাৰ্ভনী ক্ৰান্তি। সো আমি যে এইবোৰ যে কৰি আছোঁ, আমি যে উদ্ভিদৰ প্ৰজনন কৰাই আছোঁ, পৰম্পৰাগত প্ৰজননেই হওক বা উৎপৰিৱৰ্তন প্ৰজননেই হওক, ইয়াৰ কাৰণ কি? ইয়াৰ লক্ষ্য হৈছে যে আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰ যাতে বহুত বেছি পুষ্টিকৰ হয়নে? আমি খাদ্য জীয়াই থাকিবৰ কাৰণে খাবই লাগিব, সেইটো খাদ্যত যাতে বহুত পুষ্টি থাকে। আমি শাক পাচলি খাইছোঁ বা ফল মূল খাইছোঁ, সেইটোত যাতে যথেষ্ট পৰিমাণে প্ৰটিন থাকে, যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, যথেষ্ট পৰিমাণে ভিটামিন থাকে, তাৰপিছত মিনাৰেল থাকে। তাৰ কাৰণে কি কৰা হয়, উদ্ভিদসমূহৰ প্ৰজনন কৰোৱা হয়। সো ওপৰৰ কেইটা উদাহৰণত ৰোগ প্ৰতিৰোধক্ষম জিনৰ উৎস হিচাপে একোটা শস্যৰ প্ৰজাতি অথবা ইহঁতৰ নিকট আত্মীয় বনৰীয়া প্ৰজাতিৰ প্ৰজনন কাৰ্যত ব্যৱহাৰ হোৱা দেখা গৈছে। লক্ষ্য উদ্ভিদ আৰু উচ্চ উদ্ভিদৰ মাজৰ যৌন সংকৰণ আৰু পিছৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে ৰোগ প্ৰতিৰোধক্ষম জিনৰ স্থানান্তৰ সম্ভৱ হয়। সো যেতিয়া এটা বনৰীয়া সম্পৰ্কীয় নিকট আত্মীয় প্ৰজাতিৰ পৰা এটা ভাল চৰিত্ৰ ল'ব বিচৰা হয়, তেতিয়া কি কৰিব লাগে, যে যিটো বনৰীয়া প্ৰজাতি আছে, বনৰীয়া প্ৰজাতিটোৰ সৈতে যিটো আমি খেতি কৰা প্ৰজাতি হয়, আমাৰ লক্ষ্য উদ্ভিদ হয়, সেই লক্ষ্য উদ্ভিদ আৰু উচ্চ উদ্ভিদ, ইয়াতে লক্ষ্য উদ্ভিদ হৈছে কি যিটোৰ আমি খেতি কৰোঁ, আৰু উচ্চ উদ্ভিদ হৈছে সেই নিকট আত্মীয় বনৰীয়া উদ্ভিদ। এই দুটাৰ মাজত যদি সংকৰণ ঘটোৱা হয়, সংকৰণ ঘটালে এটা এনেকুৱা উদ্ভিদ সৃষ্টি হ'ব, যিটো উদ্ভিদ কি হ'ব, ৰোগ প্ৰতিৰোধী হ'ব আৰু উৎপাদনক্ষম হ'ব। যদি উচ্চ উদ্ভিদটো উৎপাদন ক্ষমতা কম হয়, কিন্তু সেইটো উৎপাদনক্ষম হ'ব। তাৰপিছত তাৰ পৰা যিবোৰ নতুন উদ্ভিদ সৃষ্টি হ'ব, তাৰ পৰা আকৌ কি কৰা হয়, আটাইতকৈ ৰোগ প্ৰতিৰোধী যিবোৰ জিন থকা উদ্ভিদ আছে তাক আকৌ নিৰ্বাচন কৰা হয়। সো এনেদৰে উদ্ভিদ প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা অধিক উৎপাদনক্ষম আৰু ৰোগ প্ৰতিৰোধী উদ্ভিদৰ সৃষ্টি কৰা হয়। সো আজি ভিডিঅ'ত ইমানখিনিয়ে। আই হোপ তোমালোকে বুজি পাইছা উৎপৰিৱৰ্তন প্ৰজনন কি। সো যদি ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব